ভিতৰত আমি সম্পূৰ্ণৰূপে অগ্নি নিৰ্বাপন কৰিব পাৰিলোঁ আৰু মই এইখিনি মুহূৰ্ততে মানে সংবাদ জগতৰ সমূহ কৰ্মীক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিধ্বংসী যিটো জুইকাণ্ড হৈছিল, এই জুইকাণ্ডত সংবাদ জগতে আমাক যথেষ্টখিনি যোগাত্মকভাৱে সহায় কৰিছে, তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। সকলো আশ্বস্ত হ'ব পাৰে ইয়াত এতিয়া আৰু জুইৰ কোনো ধৰণৰ সম্ভাৱনীয়তা নাই আৰু পৰৱৰ্তী সময়ত লগাৰ জুই এতিয়া আমি কেইবাবাৰো আমাৰ মানুহে পৰ্যবেক্ষণ কৰিছোঁ, অনুসন্ধান কৰিছোঁ, নিজে চাইছে, চোৱাৰ পিছত দেখিছোঁ যে জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হৈছে। কথাটো সেইকাৰণে আমি আমাৰ গোটেই মানুহবিলাকক আঁতৰাই আমি ৰাতিও ইয়াত 5খন গাড়ী আৰু আমাৰ প্ৰায় 25জনমান মানুহ আমি ইয়াত ৰাখিম মানে আৰু কোনো মানে অপ্ৰয়োজনীয় মানুহ যাতে বিল্ডিংটোলৈ সোমাই যাব নোৱাৰে, কাৰণ বিল্ডিংটো ছেফ নহয়। ওপৰৰ পৰা ফল চিলিংবিলাক খহি পৰি আছে, তলত শ্লিপি পানী আছে। তাৰ উপৰি বিল্ডিংটো যিকোনো মুহূৰ্ততে যিকোনো ধৰণৰ ছাইডৰ পৰা ৱাল ভাঙি পৰাৰ সম্ভাৱনা আছে, কাৰণ যিহেতু প্ৰচণ্ড হিট পাইছিল ৱালবিলাকে। সেইকাৰণে আমি এইটো বন্ধ কৰি দিম আৰু আমাৰ মানুহ থাকিব। আৰু যদি কিবা প্ৰয়োজন হয়, আপুনি এইটো দুৰ্ঘটনাটোক কেতিয়াও আপুনি মানে প্ৰেডিক্ট কৰিব নোৱাৰে। কালি আমি ৰাতি প্ৰায় 3মান বজাত আমাৰ সম্পূৰ্ণৰূপে নিৰ্বাপিত হৈছিল, কিন্তু পিছত সেই তলৰ পৰা উমি জ্বলি থকা জুইকুৰা আকৌ ওলাইছিল। আৰু চবতকৈ ডাঙৰ কথা হৈছে যে আজিও এই যে উমি জ্বলিছিলে, সেই জ্বলি থকাৰ পৰা ধোঁৱা ওলাইছিল। সেই ধোঁৱাবিলাকৰ কাৰণে আমাৰ মাজত আকৌ এইটো বাঢ়িছিল আৰু সংবাদ জগতৰ মানুহেও সেইটো প্ৰত্যক্ষ কৰিছিল বা পাব্লিকেও প্ৰত্যক্ষ কৰিছিল। পিছত আমাৰ মানুহে খুব তৎপৰতাৰে গৈ পেলাই চাইছে যে সেইটো জুই নহয়। এইখিনি কথাই সেইটো এতিয়ালৈকে, কাৰণ আজি এই মুহূৰ্তলৈকে আমি জুইটো নিৰ্বাপন কৰাতে সৰ্বোচ্চ গুৰুত্ব আৰোপ কৰিছিলোঁ। কেনেকৈ জুই লাগিল, ক'ৰ পৰা লাগিল, সেইটো এতিয়া আমি পৰৱৰ্তী ইনভেষ্টিগেশ্যনত আমিহে গম পাম। অগ্নি নিৰ্বাপনৰ বাহনসমূহ ভিতৰলৈ সোমাব নোৱাৰা কিবা এটা পৰিৱেশ এটা সৃষ্টি হৈছিল বা সোমাব নোৱাৰা ব্যৱস্থাটো সম্পূৰ্ণৰূপে নাই, তেনেকুৱাতো কথা নাই। আমি অগ্নি নিৰ্বাপনৰ গাড়ী ইয়াতে প্ৰায় 10খনমান সোমোৱাইছোঁ আৰু আমাৰ হাইড্ৰলিক যিটো ভেহিকেল আছিলে সেইখনে চাৰিওফালৰ পৰা পানী মৰাৰ ব্যৱস্থা, আৰু ইভেন এই ৰাস্তাৰেও আমি পিছফাললৈ লৈছিলোঁ। আমাৰ এটা কথা প্ৰব্লেম আছিলে যে এই যিটো বিল্ডিঙৰ যিখন ৱাল আছিলে, ৱালৰ সিফালে বেলেগ বিল্ডিং আছিলে, সেই বেলেগ বিল্ডিঙৰ ফালে যাব পৰা আমাৰ ৰাস্তা নাছিল। কিন্তু সেই দুইটা বিল্ডিঙৰ অ'নাৰে আমাক বহুত হেল্প কৰিলে যে তেওঁলোকৰ বিল্ডিঙৰ পৰা আমি পানী মাৰিব পাৰিলোঁ, যাৰ ফলত 5th ফ্ল'ৰত যিটো জুই জ্বলিছিল সেইটো নুমাব পৰাৰ কাৰণে আমাৰ সক্ষম হ'লোঁ। আমি ক'ব নোৱাৰোঁ, সেইটো SBI ক'ব, কাৰণ SBI কিমান টকা আছিলে, তেওঁলোকৰ লকাৰত কি আছে, লকাৰত ডকুমেণ্টেশ্যন কিমান আছিলে, তেওঁলোকৰ মানুহ কিমান এমপ্লয়মেণ্ট ইয়াত আছিলে, তেওঁলোকৰ গাড়ী কিমান, সেইবিলাক SBI ক'ব, আমি নাজানিম ক'বলৈ। আপোনালোকক মই এটা কথা কৈ থওঁ যে অসম অগ্নি নিৰ্বাপক আৰু আপতকালীন বিভাগৰ প্ৰথম কামটো হৈছে যে আমি অগ্নি নিৰ্বাপন কৰা। বয়বস্তুৰ কিমান বয়বস্তু আছে সেইটো আগতীয়াকৈ আমাৰ কোনো তথ্য নাথাকে, আৰু সেইটো জুই জ্বলাৰ পিছত পোষ্ট যিটো হ'ব অগ্নি দাহ মানে নুমোৱাৰ পিছত আমি সেইটো এনকুৱাৰীটো কৰিম। লকাৰসমূহৰ কথাটো আমি ষ্টেট বেংকৰ দুগৰাকী মানুহে যি ডকুমেণ্টেশ্যন ৰখাৰ কামটো কৰে, তেওঁলোকে আমাক ৰিকুৱেষ্ট কৰিছিলে, আমি তেওঁলোকক উইথ প্ৰটেকশ্যন দি পেলাই ওপৰলৈ পঠাইছিলোঁ, আৰু তেওঁলোকে চাই পেলাই কৈছে যে এই যিবিলাক ডকুমেণ্টেশ্যন আছিলে সেইবিলাক সুৰক্ষিত আছে। সেই কথাটো মই আপোনালোকক ক'ব নোৱাৰিম, কাৰণ সেই প্ৰাৰম্ভিক তদন্ত হোৱাই নাই। আমাৰ প্ৰাৰম্ভিক তদন্ত ইয়াৰ পিছত হ'ব। বম্বেৰ পৰা SBIৰ ফায়াৰ ছিকিউৰিটি চিফ অফিচাৰজন আহি পাইছে আজি, তেওঁ বম্বে পৰা বাই এয়াৰ। আমি তেওঁলোকৰ লগতো কথা পাতিছোঁ। বাকী অন্যান্যবিলাক এজেঞ্চি ইয়াৰ লগত জড়িত হ'ব, আৰু কিছুমান হয়তো ফৰেঞ্চিকলৈও পঠোৱাৰ ব্যৱস্থা কৰিব লাগিব। গোটেই কথাটো ওলোৱাৰ পিছতহে আমাৰ কথাটো আহিব। আমি যিমানখিনি আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত যিখিনি সা সৰঞ্জাম আছে, আমি সকলোখিনি সৰঞ্জাম ইয়াত লগাই দিছোঁ। আমি যেতিয়ালৈকে বিল্ডিংটো গোটেইখিনি মানে চাই চিতি হেণ্ড অভাৰ নকৰোঁ, তেতিয়ালৈকে মই ভাবোঁ যে 3-4 দিন, মই এক্সপেক্ট কৰিছোঁ 3-4 দিনৰ ভিতৰত আমি বিল্ডিংটো হেণ্ড অভাৰ কৰিব পাৰিম।